জনাইছোঁ কাৰণ কিয় মই দেখিছোঁ যে 5টা বছৰত বিভিন্ন ধৰণৰ যি জুৱাৰ প্ৰয়োভৰ যি বাঢ়িছিলে এইবোৰ যাতে বন্ধ হয় তাৰ কাৰণে থানাক মই আহ্বান জনাইছোঁ আৰু সেই আহ্বানক সঁহাৰি তেওঁলোকে নিশ্চিত ৰূপত জনাব। আজি নজনাই তেতিয়াহ'লে বিহিত ব্যৱস্থা ল'ব লাগিব নিশ্চিত। সেইকাৰণে মই আজি আহ্বান জনাইছোঁ যে এনেকুৱা যাৰ কু অভ্যাস আছে তেওঁলোকে ইয়াৰ পৰা সোনকালে যাওক, কাৰণ তেনেকুৱা কু অভ্যাসেৰে এতিয়া বনগত কাম কৰিব নোৱাৰিব। গতিকে নতুন ৰূপত যিহেতু সজাম, গতিকে সমাজখনো ভাল হ'ব লাগিব। ৰাস্তা ঘাট বনালে কি হ'ব? ৰাস্তা ঘাট আজি বনালোঁ কালি ভাঙিব, কিন্তু সমাজখন যদি ভাঙি যায়, কাৰণ কিমানগৰাকী বিধৱা মহিলা আছে মই দেখিছোঁ যে লিভাৰ চিৰচিছৰ কাৰণে তেওঁলোকে প্ৰাণ গৈছে। গতিকে চুলাই মদৰ যিটো ইয়াতে ব্যৱসায় চলি থাকে সেইবোৰ বন্ধ কৰিব লাগিব। মই মহিলা সমাজকো আহ্বান জনাইছোঁ এই ক্ষেত্ৰত যাতে সচেতন যাতে হয় আৰু সমাজৰ লগতে চৰকাৰৰ সকলোৰে সহযোগত নিশ্চিত ৰূপত বননগৰ অঞ্চলক আগন্তুক দিনত আগুৱাই নিম। মই কৈছোঁ যে যোৱা যাতে বগৰীগুৰি অঞ্চলত যি যোৱা যে কালিৰ পৰা ভলকা দবাত যোৱা চলি থাকে বজাৰৰ মাজতে, গতিকে এইবোৰ যাতে মই শুনিব নোৱাৰোঁ তাৰ কাৰণে মই এইটো আহ্বান জনাইছোঁ। কাৰণ মই যিহেতু অধ্যক্ষ, গতিকে মই আহ্বানৰ পিছত কি কৰিব লাগে সেইটো মোৰ বিভিন্ন ধৰণৰ আছে, এখতিয়াৰ আছে। এই এখতিয়াৰ মই এপ্লাই কৰিব লাগিব। যিহেতু মই দায়িত্ব লোৱা যিহেতু বেছিদিন হোৱা নাই, নিশ্চিত ৰূপত আমাৰ যি স্বাস্থ্যমন্ত্ৰী নিয়োগ কৰা নাই এতিয়ালৈ, গতিকে স্বাস্থ্যমন্ত্ৰী নিয়োগ হোৱাৰ পিছত তেওঁলোকৰ আলোচনা কৰি প্ৰতিটো মন্ত্ৰীৰ লগতে আমাৰ এই সমষ্টিৰ যিমানখিনি কাম কাজ আছে কাৰণ প্ৰতিটো মন্ত্ৰীয়ে মোৰ তাতে আহিবলৈ বাধ্য, কাৰণ মইতো যাব নোৱাৰোঁ মন্ত্ৰীৰ তাতে, মন্ত্ৰী আহিব লাগিব।